এইটো ভূপেন বৰাৰ প্ৰতি মোৰ সন্মান। যোৱাকালি ৰাতিয়ে ভূপেন বৰা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ। তেওঁ বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত যোৱাকালিয়ে আমি কথা পাতি লৈছিলোঁ। কিন্তু ভূপেন বৰাৰ যিটো তেওঁৰ যিখিনি সেৱা বা তেওঁৰ যিখিনি জনকল্যাণমূলক কাম, যেনেকৈ বিহপুৰীয়াত মাধৱদেৱ কলাক্ষেত্ৰ আমাৰ চৰকাৰৰ দিনত হৈছিল, কিন্তু মাটি বাৰী ভূপেন বৰাই কৰি দিয়া আৰম্ভণি তেওঁ, মাধৱদেৱ বঁটা আৰম্ভণি তেওঁ। গতিকে কংগ্ৰেছত থাকিও অসমীয়া মেইনষ্ট্ৰীম মানুহৰ কাৰণে তেওঁ কাম কৰি আছিল। মই ভাবোঁ যে তেখেতক পাৰ্টিত তেওঁ আমাৰ কাৰ্যালয়ত গৈ যোগদান কৰিব পাৰিলেহেঁতেন, কিন্তু মোৰ এজন পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে মোৰ দায়িত্ব যে যেতিয়া ভূপেন বৰাৰ দৰে এজন ব্যক্তিয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে, মই নিশ্চয় আহি তেওঁক মাত কথা দিবও লাগে। আৰু মই কংগ্ৰেছত থাকোঁতেতো ইয়াত প্ৰায়ে আহি আছিলোঁ, গতিকে এইটো মোৰ কাৰণে নতুন এড্ৰেছো নহয়। सर, कांग्रेस मुक्त असम कब तक हो जाएगा? 26 या देखिए, मैं ये सब बात विश्वास नहीं करता हूँ। कोई कांग्रेस मुक्त बीजेपी ऐसा नहीं चाहिए। हमें चाहिए असम वासियों का आशीर्वाद पुष्ट एक बीजेपी। हमें कोई निगेटिव नरेशन क्रिएट नहीं करना है। हमें तो ऐसा चाहिए कि सब लोग असम का पूरा जनता हमारे पार्टी को प्यार और मोहब्बत दे। ভূপেন বৰাই জালুকবাৰীত খেলিলেও হ'ব। ভূপেন বৰাৰ কাৰণে চক জিকোৱা হাৰোৱা ৰাইজে কৰিব, কিন্তু ভূপেন বৰাই ইলেকশ্যন খেলিবৰ কাৰণে বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটৰ এটা অভাৱ নাই। লাগিলে জালুকবাৰীত খেলিব, অসুবিধাটো কি আছে? খেলিব পাৰে, কোনো কথা নাই। আমাৰ পাৰ্টিয়ে ডিচাইড কৰে কোন ক'ত খেলিব। ময়োতো ক'ব নোৱাৰোঁ মই ক'ত খেলিম, ভূপেন বৰাইও ক'ব নোৱাৰে কোনে ক'ত খেলিব। কিন্তু ভূপেন বৰা ডাঙৰীয়াই এটা বিজেপিৰ দৃষ্টিভংগীৰ পৰা ভাল চিটত তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক, তাক আমি বিচাৰোঁ। আৰু তেওঁৰ লগত চিটৰ কথা মই আলোচনা কৰাও নাই, কাৰণ কোনো ভূপেন বৰাৰ পৰ্যায়ত বাৰ্গেনিং কৰি মানুহে জইন নকৰে। যেতিয়া কিবা এটা বস্তুৰ প্ৰতি একদম ভাগি পৰে মন, তেতিয়াহে দলত যোগদান কৰে। তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত যোগদান MLA হোৱাৰ কাৰণেতো কৰা নাই। কালি গোটেইকেইজন কংগ্ৰেছৰ লিডাৰ ইয়াতে আহিছিল। ভূপেন বৰাইতো ক'ব পাৰিলেহেঁতেন মোক ছেফ চিট এটা দিয়ক আৰু মই MLA হ'ম। কালি দিনটো তেওঁ যি বিচাৰিলেহেঁতেন কংগ্ৰেছে এইটোকে দিলেহেঁতেন।